নমস্কাৰ অসমবাসী ৰাইজ, মই আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এই ভাইটিজনক লৈ কেইদিনমান আগতে এটা ভিডিঅ' দিছিলোঁ। মই যিটো এড দিছিলোঁ যে মোক এজন মানে এডিটিং কৰিব পৰা এজন ল'ৰা লাগে। এখেত জাগিৰোডৰ পৰা আহিছিল। এখেতৰ নাম বিজিত কলিতা। এওঁ হৈছে, এওঁৰ অৱস্থা ইমান বেয়া, অহাৰ পিছত মোৰ ইমান দুখ লাগিছে। এওঁ জাগিৰোডৰ পৰা অহা ঘৰৰ গুৱাহাটীলৈ অহা তেওঁৰ ভাড়াটো নাছিলে। মই অনলাইন মই ভাড়াটো দিলোঁ আৰু তেওঁ মানে কামত শ্ল' দেই, একদম শ্ল', মানে ভালকৈ এডিটিং কৰিব পৰাও নাই। তাৰপিছতো মই কৈছোঁ মই ৰাখিম। তাৰপিছত এওঁ মোক কয়, দাদা মোক মেডিকেলত লৈ যাওক। বোলে কিয় ভাইটি? বোলে মই মানসিকভাৱে একদম টোপনি নাহে, কিবা বেয়া বেয়া চিন্তা আহি থাকে। বোলে কিয় ভাইটি কোৱাচোন? কি কৈছে, মোৰ পাৰ্চনেল লোন আছে, মই লোন মাৰিব পৰা নাই, ঘৰৰ অৱস্থা একদম বেয়া। তেতিয়া মই কৈছোঁ, ভাইটি তুমি চিন্তা নকৰিবা, তোমাক মই কি দৰমহা দিওঁ নিদিওঁ সেইটো পিছৰ কথা। মই কোৱাৰ লগে লগে যোৱাকালি তেওঁক মই এটা 15,000 টকা দিছোঁনে ভাইটি? যোৱাকালি মই এটা 15,000 টকা তেওঁক মই দিছোঁ, য'ত তেওঁক 5,000 টকা ঘৰত দিছে, 10,000 টকা তেওঁ লোন মাৰিছে। আৰু অতি শীঘ্ৰে এওঁৰ যিটো পাৰ্চনেল লোন আছে মই এওঁক লোন মুক্ত কৰিম। এইকাৰণে কৰিম যাতে তেওঁ মানসিকভাৱে অলপমান মানে সুস্থ হয়। আৰু মই কৈছোঁ, মানসিক ডক্টৰ তাতে গ'লে চাইক'লজিৰ ডক্টৰৰ কিছুমান ঔষধৰ ইমান ছাইড এফেক্ট আছে, মানুহ এডিকশ্যন হৈ যায়। মই কৈছোঁ তুমি তোমাৰ নিজৰ মনটো ডাঠ কৰিবা, তুমি পাৰিবা। আৰু এওঁ ইমান ধুনীয়াকৈ আহিছে, এখন মানে গীটাৰ লৈ আহিছে, আৰু মোক কৈছে, দাদা মই আপোনাৰ কাৰণে এটা গান লিখি আহিছোঁ, দাদা গান এটা গাই দিয়ক না, আপোনাৰ ভইচৰ লগত মিলে। মই কৈছোঁ, ভাইটি মইতো জীৱনত গান গাই পোৱা নাই, মই যদি গান গাওঁ ভাই, এতিয়া ছাগলীবিলাক দৌৰি আহিব মোৰ ওচৰত, ছাগলৰ নিচিনা মাত মোৰ। এতিয়া মই অসমবাসীৰ ৰাইজ এটা কথা কওঁ, অকল এই ব্যক্তিজন বুলি নহয়, অসমৰ চকুৱে কোণে এনেকুৱা বহুত মানে দুখীয়া দৰিদ্ৰ মানুহ আছে, যিখিনি আমাৰ খিলঞ্জীয়া আৰ্থিকভাৱে সম্বল, এনেকুৱা মানুহক আপোনালোকে যাতে সহায় কৰে। তেওঁলোকে 5-10 হাজাৰ টকা দি ব্যৱসায় কৰক, আপুনি দি চাওক না, অলপ সমাজৰ হৈ কাম কৰক, যাতে আৰে আপোনাৰ পইচাখিনি আপোনাৰ মাটি সম্পত্তি যাওঁতে লগত লৈ যাব নেকি? আপোনাৰ অলপ সহায়ে যদি কাৰোবাৰ জীৱন এটা ৰক্ষা হয়, কোনোবাই যদি জীৱনত আগবাঢ়িব পাৰে, আপুনি কিমান ভগৱানৰ আশীৰ্বাদ পাব আপুনি ভাবকচোন। যোনে এইবিলাক কাম কৰে, আপুনি ভাবক যে মৃত্যুৰ পিছতো যাতে আপোনাক কেইজনমানে যে বা এজন মানুহ আছিল দেই, এওঁ সহায় কৰিছিল। মই সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যে অসমৰ চুকে কোণে আমাৰ খিলঞ্জীয়াখিনি যিখিনি আছে, খিলঞ্জীয়া ডেকা চামক যাতে আৰ্থিকভাৱে সহায় কৰি তেওঁলোকক ব্যৱসায়মুখী কৰাত সহায় কৰে, আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। আৰু মানে মই বিভিন্ন দল সংগঠনকো কৈছোঁ, তেওঁলোকক বাৰু আৰ্থিকভাৱে নালাগে, তেওঁলোকে যাতে উৎসাহিত কৰে। আৰু যদি আৰ্থিকভাৱে যদি দল সংগঠনে কৰে, কৰক, মই এইটো নকওঁ, কিন্তু মানে আমি কৰ্ম কৰিহে আমি জাতিটো আমি আগবাঢ়িব পাৰিম, কৰ্মৰ দ্বাৰা। সেইকাৰণে বিভিন্ন দলক আকৌ অনুৰোধ কৰিছোঁ, তোমালোকে উঠি অহা নৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়ে কেনেকৈ বৈজ্ঞানিক পদ্ধতিত খেতি কৰিব পাৰি। আগৰ ভিডিঅ'টো কৈছোঁ, পাঞ্জাৱৰ খেতিয়কে যদি মাৰ্চিডিজ লৈ গাড়ী চলাব পাৰে, আমাৰ খেতিয়কে কিয় নোৱাৰে বৈজ্ঞানিক পদ্ধতিত? পাঞ্জাৱতকৈ আমাৰ ইয়াৰে মাটি বেছি সাৰুৱা। পাঞ্জাৱত আমাৰ যিটো আইজং চাউল, জহা চাউল, সেই চাউলৰ সোৱাদ পাঞ্জাৱৰ চাউলৰ সোৱাদ নাই। মই কৈছোঁ, সেইকাৰণে মই কৈছোঁ যে আপোনালোকে সহায় কৰক, আৰু সহায় কৰিলে আমাৰ জাতিটো কৰ্ম কৰিলে বহুত উচ্চ স্তৰলৈ যাব। তেতিয়া বহিৰাগত এনেকুৱা সুবিধা নাপাব আমাৰ ইয়াতে আগ্ৰাসন কৰাৰ। ভাইটি তুমি কিবা 2 এষাৰমান ক'বা নেকি? নমস্কাৰ, মোৰ নাম বিজিত কলিতা। আগৰ প্ৰথম এটা ভিডিঅ' পাইছিলে চাগে, মই দাদাৰ ওচৰত আহিছিলোঁ, তেওঁৱে ডেটা দিছিলোঁ। তো সেই হিচাপে মই তেওঁলোকক সহযোগ কৰি গৈ আছোঁ যিমান পাৰোঁ। মই এডিটৰ হিচাপে আহিছিলোঁ, তো দাদাৰ লগত লাগি আছোঁ, আৰু দাদাই মোক ছাপোৰ্ট কৰি আছে। মই ভাবোঁ সকলোৱে এনেকৈ ওলাই আহক, তেতিয়া আমাৰ নিচিনা যুৱক বা এনেকুৱা মানুহবিলাকৰ সহযোগিতা হ'ব। আৰু তুমি যে মোক এদিন কৈছিলা কিবা মিউজিক ষ্টুডিঅ'ৰ কথা একদিনে ন? মই অলপ গান বাজনা এইবোৰ অলপ কৰিব, মিউজিক কৰি
শিকি আছোঁ বা শিকি থাকোঁ এনেকৈ তো দাদাই মোক সেইবিলাক ক্ষেত্ৰত হেল্প কৰিম বুলি কৈছে তো সেইখিনিয়ে আৰু এওঁকো মই কথা দিছোঁ এওঁ গীটাৰ বৰ ধুনীয়া বজায় আৰু মই যিহেতু এডিটিঙত ইমান টাইম নালাগে বোলে ভাইটি তুমি গীটাৰ ভালকৈ প্ৰেক্টিছ কৰা মোৰ কালচাৰেল লাইনৰ মানুহ বহুত চিনাকি আছে মই তোমাক মঞ্চত মই তোমাক তাত প্ৰতিশ্ৰুতি দিছোঁ আৰু তেওঁ যিখন ষ্টুডিঅ' খুলিম বুলি কৈছে মই যিমান পাৰোঁ তেওঁৰ সপোন মই মানে পূৰণ কৰিব চেষ্টা কৰিম এওঁ ল'ৰাজন আপোনালোকে দেখিয়ে গম পাইছে মানে তেওঁ মানসিকভাৱে কেনেকুৱা দুৰ্বল দেখাতে গম পায় আপোনালোকে অসমবাসী ৰাইজ চাওক কিন্তু এই অৱস্থাটো তেওঁ অকল আৰ্থিক অনাটনৰ কাৰণেহে হৈছে মানসিকভাৱে ভাগৰি পৰিছে শেষত এটাই কথা জয় আই অসম জয় জুবিন দা জয় মা কামাখ্যা